Hi friends, welcome once again to my channel. আজি আমি ব্রিটিশ কলম্বিয়া ক্যাপিটাল সিটি ভিক্টোরিয়া নামৰ আইল্যান্ডলৈ যাত্ৰা কৰিম। প্ৰশান্ত মহাসাগৰৰ বুকুত অৱস্থিত ই এটা সুন্দৰ দ্বীপ। ফেৰীয়ে কৰিবলগীয়া আজি যাত্ৰাৰ বাবে আমি বৰ্তমান গৈ আছো ফেৰী টাৰ্মিনেললৈ বুলি। এয়া আমি আহি ফেৰী টাৰ্মিনেল পালোহি। আমাৰ বাওঁফালে এই গাড়ীৰ লাইনবোৰ যে দেখিছে, এইবোৰ গাড়ীয়ে এতিয়াও ফেৰীৰ টিকেট কটা নাই। তেওঁলোকে ডাইৰেক্ট টিকেট কাটি ফেৰীত উঠিব। আমি অনলাইন টিকেট কাটি থোৱাৰ বাবে লেণ্ড নম্বৰ 41 এদি আগুৱাই আহি একেবাৰে সন্মুখ ভাগত ৰৈ আছো বৰ্ডিঙৰ বাবে। আমাৰ সন্মুখত এইটো ফেৰী টাৰ্মিনেল। হাতত আহি এইখন ফেৰী এইমাত্ৰ লাগিছে। প্ৰথমে ডিবৰ্ডিং হ'ব, তাৰ পাছত আমাৰ বৰ্ডিং। আমি ৱেইট কৰি আছোঁ। ডিবৰ্ডিং চুৰু হৈ গ'ল। ওপৰৰ পৰা গাড়ীবোৰ এখন এখনকৈ ওলাই আহিছে। তলৰ পৰা গাড়ীবোৰ ওলোৱা আৰম্ভ কৰিলে। কিমানখন গাড়ী ওলাই আহিছে এই দূৰত লিখা ডিজিটেল বৰ্ডখনত ডিছপ্লে হৈ আছে। ভালকৈ মন কৰকচোন। এইবাৰ আমাৰ বৰ্ডিঙৰ সময়। আমাৰ গাড়ী লাহে লাহে ফেৰীলৈ আগবাঢ়ি গ'ল। সন্মুখত সেইখন ফেৰী। গোটেই কাৰবাৰটোৱে ইমান ছিষ্টেমেটিকেলি কৰা আছে, ক'তো অলপো খেলি মেলি নাই আৰু দুৰ্ঘটনাৰো চান্স প্ৰায় শূন্য। এইবাৰ আমাক যাবলৈ দিলে। আমি গাড়ীৰে সৈতে এইয়া ফেৰীৰ ভিতৰত সোমালোঁ আৰু পাৰ্কিঙৰ বাবে একেবাৰে সন্মুখলৈ আগবাঢ়ি গ'লোঁ। আমাৰ সন্মুখত বিশাল প্ৰশান্ত মহাসাগৰ। মনটো একেবাৰে আলোড়িত হৈ পৰিল। মনত পৰিল ভূপেন্দাৰ সাগৰ সংগমত কটনা সাঁতুৰিলোঁ, কালজয়ী গীতটিলৈ। সাতমহলীয়া এই জাহাজখনৰ 4 নম্বৰ ফ্ল'ৰত থকা পাৰ্কিং প্লেচৰ মাজেৰে আহি আমি লিফ্টৰ ওচৰত গ'লোঁ আৰু 6 নম্বৰ ফ্ল'ৰত যাবৰ কাৰণে ৱেইট কৰি থাকিলোঁ। বৰ্তমান আমি 6 নম্বৰ ফ্ল'ৰত আছোঁ। বৰ সুন্দৰকৈ বহাৰ ব্যৱস্থা কৰি জাহাজখন যিমান পাৰোঁ ঘূৰাই পকাই আপোনালোকক দেখাম। ইয়াতে কোষ্টেল কেফে নামৰ বিশাল ৰেষ্টুৰেণ্ট এখনো আছে। কি খাব বিচাৰে সকলো ধৰণৰ খাদ্য ইয়াত পাব। নিজৰ পচন্দমতে খানা কিনক আৰু মহাসাগৰৰ সৌন্দৰ্য উপভোগ কৰি ইয়াৰ জুতি লওক। চাওক, সকলোৱে নিজৰ নিজৰ খাদ্যৰ জুতি লোৱাত ব্যস্ত। কিছু সময় 6 নম্বৰ ফ্ল'ৰত কটোৱাৰ পিছত আমি এইবাৰ 7 নম্বৰ ফ্ল'ৰত থকা ডেক পালোহি। মই এতিয়া ফেৰীখনৰ ডেকত আছোঁ। কি সুন্দৰ পৰিৱেশ! প্ৰশান্ত সাগৰৰ ফেৰীয়া বতাহ। এইটো ডেক। চানডে, আজি বতৰ ডাৱৰীয়া।
নহ'লে ইয়াৰ মানুহ আৰু বেছি পালেহেঁতেন। এইবোৰ প্ৰশান্ত মহাসাগৰত থকা কিছুমান সৰু সৰু আইলেণ্ড, এক মনোমোহা প্ৰাকৃতিক পৰিৱেশ। সকলোৱে ডেকৰ পৰা এনজয় কৰিছে। জাহাজখনে কেনেকে টাৰ্ণ লৈছে চাওক। সেই সৰু পেচেজটোৰে আমাৰ জাহাজখন পাৰ হ'ব। এইবাৰ মই জাহাজৰ বাওঁফাললৈ আহিলোঁ। দুফালে দুটা পাহাৰ, তাৰ মাজেৰেই আমাৰ জাহাজখন পাৰ হৈ যাব। আমি গৈ আছো সুন্দৰ। প্ৰথম এক্সপিৰিয়েঞ্চ এনেকুৱা যে ক্ৰুজত মই আগে পিছে কেতিয়াও জাৰ্ণি কৰা নাই, ফাৰ্ষ্ট টাইম। খুব সুন্দৰ লাগিছে, মজা লাগিছে, মজা। এক্সপিৰিয়েঞ্চটো পাৰিলে ল'ব লাগে। যি কি নহওক, আজি বতৰটো ঢাৰিয়া কাৰণে অকণমান সেমেকা, বতাহ মাৰিছে, ফেৰফেৰীয়া বতাহ। আমাৰ জাহাজখনৰ নাম কোষ্টেল চেলিব্ৰেশ্যন। এয়া জাহাজৰ ফ্ৰণ্ট ছাইড। সাংঘাতিক বতাহ, বতাহে কেমেৰা ঘূৰাই দিয়ে। বতাহৰ পৰা বাচিবৰ বাবে এইবাৰ আহি এইখিনি ঠাই পালোহি। সন্মুখত গ্লাছৰ কভাৰ দিয়া আছে, সেইকাৰণে বতাহৰ প্ৰব্লেম নাই। একেবাৰে সন্মুখৰ চিট এটাত অলপ সময় বহি ল'লোঁ। মোবাইলত দেখুওৱা এইটোৱে আমাৰ জলপথ। এই জলপথেৰেই আমাৰ জাহাজ আগবাঢ়ি গৈ আছে। ডেকৰ পৰা সুন্দৰকৈ মহাসাগৰৰ দৃশ্য উপভোগ কৰাৰ পাছত এইবাৰ চিধা 6th ফ্ল'ৰত থকা কিডছ প্লেয়িং জ'নলৈ নামি আহিলোঁ। কিডছৰ বাবে ধুনীয়াকৈ খেলাৰ ব্যৱস্থা কৰি ৰাখিছে। সকলোবোৰ বাচ্চা খেলত ব্যস্ত। এয়া ডি বৰ্ডিঙৰ বাবে এনাউন্সমেণ্ট দিলে। আমিবোৰ গৈ নিজৰ গাড়ীত বহি ল'লোঁ। সকলোবোৰ পেছেঞ্জাৰ বৰ্তমান নিজৰ নিজৰ গাড়ীত বহি আছে। আমাৰ ফেৰীখন লাহে লাহে ডকৰ ওচৰত গৈ ৰৈ দিলে আৰু এক্সিট গেট খোলাৰ বাবে অপেক্ষা কৰি থাকে। সন্মুখত থকা সেই প্ৰকাণ্ড প্লেটফৰ্মখন লাহে লাহে তললৈ নামি আহি গাড়ী ওলাই যোৱাৰ বাবে এটা ৰাস্তা বনাই দিলে। এয়া আমাক যোৱাৰ বাবে পাৰ্মিশ্যন দিলে আৰু আমি ফেৰীৰ পৰা ওলাই আহিলোঁ। বাওঁফালে এই গাড়ীৰ লাইনবোৰ যে দেখিছে, এইবোৰ ফেৰীত বৰ্ডিঙৰ বাবে ৰৈ আছে। ফেৰীৰ পৰা ওলাই আমাৰ গাড়ীয়ে এইবাৰ ঢাপলি মেলিলে ভিক্টৰিয়া ডাউন টাউন অভিমুখে। ইয়াতে ব্ৰিটিছ কলম্বিয়াৰ এছেম্বলি হাউচটো আছে আৰু তাৰ চাৰিওফালৰ ঠাইখিনি হেৰিটেজ টাউনশ্বিপ বুলি কোৱা হয়। ব্ৰিটিছে বনাই যোৱা এখন ধুনীয়া টাউনশ্বিপ। 1843 হাডছন্স বে নামৰ কোম্পানীটোৱে এই টাউনশ্বিপখন বনাইছিলে। প্ৰথমে আমি ইফালে সিফালে খোজকাঢ়ি জেগাবোৰ চালোঁ। হেৰিটেজ টাউনখনৰ চাৰিওফালে এক চক্কৰ মাৰিবৰ বাবে
ঘোঁৰা বাগিৰ সুন্দৰ ব্যৱস্থা কৰি ৰাখিছে। আমি তেনে এটা ৰাইড ল'লোঁ। আমাৰ ৰথৰ সাৰথীগৰাকী দেখিছেনে নাই? মৰম লগা এজনী ছোৱালী, নাম তাইৰ ছফিয়া, ইউনিভাৰ্চিটি ষ্টুডেণ্ট। এয়া তাইৰ পাৰ্ট টাইম জব। That's Utah and Florida. দূৰৰ সেই প্ৰকাণ্ড বিল্ডিংটোৱে হ'ল ব্ৰিটিছ কলম্বিয়া প্ৰভিন্সৰ এছেম্বলি হাউচ। এইটোক পাৰ্লিয়ামেণ্ট বিল্ডিং বুলিও জনা যায়। ইয়াক নিৰ্মাণ কৰা হৈছিল 1893 চনৰ পৰা 1897 চনৰ ভিতৰত, আৰু আৰ্কিটেক্টজনৰ নাম আছিল ফ্ৰেন্সিছ মাউছন ৰটেনবুৰি। ইয়াৰ ডিজাইনটো আমাৰ কলকাতাৰ ভিক্টোৰিয়া মেমৰিয়েলৰ লগত যথেষ্টখিনি মিল আছে। এয়া এছেম্বলি হাউচৰ ফ্ৰণ্ট ভিউ, সঁচাকৈ এক সুন্দৰ দৃশ্যাৱলী। আমাৰ বাগী সফৰৰ ইয়াতে অন্ত পৰিল। ৰিয়েলি এভৰিথিং ইজ ৱেল মেইনটেইন। খুব ভাল লাগিল। অৱশেষত এটা ব্যস্ততাপূৰ্ণ দিনৰ অন্ত পেলাই ৱাটাৰফ্ৰণ্ট এৰিয়া আৰু ভিক্টোৰিয়া চিটিৰ মাজেৰে নিশাৰ সৌন্দৰ্য উপভোগ কৰি আমিবোৰ এয়াৰবিএনবি বুলি আগবাঢ়িলোঁ। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে লাইক আৰু শ্বেয়াৰো কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব নকৰাসকলক ছাবস্ক্ৰাইব কৰিবৰ বাবে অনুৰোধ জনালোঁ। ভিক্টোৰিয়া ট্ৰিপৰ নেক্সট ভিডিঅ'টো লৈ অনতিপলমে আহি আছোঁ। টিল দেন, টেক কেয়াৰ অফ ইয়ৰ চেল্ফ। থেংক ইউ।